চিনাকি ভন্টি জানি না জানো কত ঘর আছে নাকি কোনোবা তোমাৰ মৰমৰ মই জান দিবিহিনে নাই ঐ বুকুৰে মৰম। এয়া প্ৰাপ্তিৰ পিছৰ আনন্দ। অৱশেষত কথাবোৰ সঁচা হ'ল। মাঘতেই সেন্দুৰীয়া হ'ল আইতাৰ কপাল। প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে মাথো জানে ভালপোৱাৰ ঠিকনা। ভালপোৱাত বয়স মাথো এটা সংখ্যাহে। সেই কথাকেই যেন পুনৰ এবাৰ প্ৰমাণ হ'ল। বিবাহ পাশত আবদ্ধ হ'ল ৭১ বছৰীয়া ককা আৰু ৬৫ বছৰীয়া আইতা। ৬৫ বছৰীয়া কইনাক সেন্দুৰ পিন্ধালে দৰাপক্ষই। ৭১ বছৰীয়া পদ্মেশ্বৰ গোৱালাই জীৱন সংগী কৰিলে জয়াপ্ৰভা বৰাক। শুকুৰবাৰে মঠঘৰীয়াৰ মাদাৰ্ছ অল্ড এজ হোমত এনেকৈয়ে হ'লগৈ বহু প্ৰত্যাশিত বিয়াখন। দিনৰ ১১ বজাত বিবাহস্থলীলৈ আহিল জোৰোণ। বিয়ানাম আয়তী উৰুলিৰে সম্পূৰ্ণ হ'ল জোৰোণৰ পৰ্ব। দৰা হৈ আহিল পদ্মেশ্বৰ গোৱালা ককা। কইনাৰ সাজেৰে জীৱনৰ এটা নতুন অধ্যায়ৰ আৰম্ভ কৰিলে আইতা জয়াপ্ৰভা বৰাই। মই অহা এতিয়া আপোনাৰ এবছৰ হৈছে, কিন্তু এবছৰ নহওঁতে ছমাহতে তাৰমানে এই চাহ চিনাকি হ'লো। চাহ চিনাকি হ'লো তাইৰ লগত কি নাম জয়াপ্ৰভা বৰা হয়। তাৰপৰা এই বিহু নাম চাম গাবলৈ ল'লো আৰু ইয়াত ফূৰ্তি কৰি থাকো। এতিয়া কিহত কি হ'ল লাগিলে মই সেইটোতো একো গমেই নাপাওঁ। তেনেকে কৰোঁতে কৰোঁতে আৰু মৰমবোৰ বাঢ়ি বাঢ়ি গ'ল। বাঢ়ি বাঢ়ি গ'তে এতিয়া বিয়াত আবদ্ধ হৈ গ'ল। এক হ'ল ককা আইতা, আজি সুখী সকলো। এই বিয়াখনে সম্প্ৰতিৰ চৰ্চা লাভ কৰিছে সকলোতে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও মাদাৰ্ছ অল্ড এজ হোমতে বহু ককা আইতাই বিচাৰি পাইছে জীৱন সংগী। এইবাৰো পদ্মেশ্বৰ গোৱালা ককা আৰু জয়াপ্ৰভা বৰা আইতাৰ বিয়াই পুনৰ যেন প্ৰমাণ কৰিলে মাদাৰ্ছ অল্ড এজ হোম কৰ্তৃপক্ষৰ দায়বদ্ধতা। সুকৈলাৰ ৰাজখোৱা ৰিপৰ্ট NKTV।